নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ বাবে সৰু ভিডিঅ' এটা লৈ আনিলোঁ। যোৱা দুদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত কিছুমান ফুলপাতৰ অৱস্থা একেবাৰেই নাইকিয়া হৈছে। বৰ্তমান অসমৰ বিভিন্ন ঠাইত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেকুৱা বৰষুণৰ বতৰত বাগিচাৰ কাম কৰাটো খুবেই কষ্টকৰ। সেয়ে বাগিচাখনত বিশেষ একো কামেই আগবঢ়াব পৰা নাই। কেৱল হেংগিং পটবোৰত পাৰ্চেলিন আৰু পৰ্চলুকা, সহজ অৰ্থত যাক আমি নবাজি ফুল বুলি কওঁ, ইয়াৰে কাটিং কিছুমান লগাইছোঁ। আৰু এয়া কেৱল আপোনালোকৰ বাবেই দৈনন্দিন কৰ্মৰাজিৰ মাজতে দৌৰি আহি এহাতে ছাতি আৰু আনহাতে ফোনটো লৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি দেখুৱাব পাৰিছোঁ ক'ব নোৱাৰোঁ। আপোনালোকে মন্তব্যত নিশ্চয় জনাব, কাৰণ আপোনালোকৰ মন্তব্যবোৰ পালেহে আমিও ভিডিঅ'বোৰ বনোৱাত দুগুণে উৎসাহিত হওঁ। এইখিনিতে এটা কথা কওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে। সেয়ে লাইক কৰাৰ লগতে কিছু ধুনীয়া ধুনীয়া মন্তব্য আগবঢ়াব বুলি আশা কৰিলোঁ দেই। আৰু এইফালে হাইড্ৰেঞ্জিয়াবোৰ ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে আৰু বৰষুণ পাই এয়া কালাডিয়াম আৰু ফাৰ্ণৰ বিভিন্ন প্ৰজাতিসমূহ খুব ধুনীয়া হৈ পৰিছে। কিন্তু এনেকুৱা বৰষুণৰ বতৰত কিছুমান ফুল যেনে ধৰক বেগুনীয়া, খ্ৰীষ্টমাছ কেকটাছ, ইম্পেচেণ্ট ফ্লাৱাৰ, তেনেবোৰ ফুল বৰষুণৰ পৰা আঁতৰাই ৰাখিব, নহ'লে সেইবোৰ গেলি যোৱাৰ সম্ভাৱনা থাকে। সেয়ে তেনেবোৰ ফুল বৰষুণ পৰাকৈ কেতিয়াও নাৰাখিব। বৰ্তমান মোৰ বাগিচাখনৰ অৱস্থা আপোনালোকক দেখুৱালোঁ। বিশেষ কাম আগবঢ়াব পৰা নাই। পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাই যাম। আজিলৈ আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক এটি কৰিব আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু পুনৰ নতুন ভিডিঅ' এটা লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।